নমস্কাৰ আজিৰ ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি বংশগতি আৰু বিৱৰ্তন, বংশগতি আৰু ক্ৰমবিকাশ, হেৰিডিটি এণ্ড ইভলিউশ্যনৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল বংশগতি মানে কি, তাৰ বিষয়ে আমি জানিব পাৰিম। বংশগতি বিজ্ঞান কি, তাৰপিছত বংশগতি বিদ্যা আৰু মেণ্ডেল, তাৰপিছত আমি শিকিম মেণ্ডেলিজিম বা মেণ্ডেলীয় তত্ত্ব কি, বংশগতিৰ বাহক কি, সেইখিনি আজি আমি জনাৰ কাৰণে চেষ্টা কৰিম। এতিয়া প্ৰথমতে আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ যে বংশগতি মানে কি, হোৱাট ইজ হেৰিডিটি। বংশগতি ইংলিছত কয় হেৰিডিটি। বংশগতি কি, হেৰিডিটি। তো বংশগতি কি বুলি ক'লে আমি কি বুজিম, যে পিতৃ মাতৃৰ পৰা আমাৰ সতি সন্ততিলৈ আমাৰ বৈশিষ্ট্যসমূহ বৈ যায়। যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ আমাৰ সতি সন্ততিলৈ অপৰিৱৰ্তিতভাৱে পৰিবাহিত হয়, বা এটা জন্মৰ পৰা আমাৰ পৰৱৰ্তী জন্মলৈ আমাৰ বৈশিষ্ট্যসমূহ যদি আমাৰ পৰিবাহিত হয়, তাকে কোৱা হয় আমাৰ বংশগতি বা হেৰিডিটি বুলি কোৱা হয়। আকৌ এবাৰ কৈছোঁ, যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ অপৰিৱৰ্তিতভাৱে পৰৱৰ্তী জন্মলৈ সঞ্চাৰিত হয়, তাকে বংশগতি বুলি কোৱা হয়। এই বংশগতিৰ বিষয়ে প্ৰথম পৰীক্ষা নিৰীক্ষা কৰা বিজ্ঞানীজন আছিলে আমাৰ মেণ্ডেল, গ্ৰেগৰ জোহান মেণ্ডেল। আৰু সেইকাৰণে আমাৰ মেণ্ডেলক বংশগতিৰ পিতৃস্বৰূপ বুলি কোৱা হয়, ফাদাৰ অফ জেনেটিক্স বা ফাদাৰ অফ হেৰিডিটি বুলি কোৱা হয়, বংশগতিৰ পিতৃস্বৰূপ। এইটো হ'ল তেনেহ'লে বংশগতি কি আমি গম পালোঁ। বংশগতিৰ সূত্ৰটো দুই ধৰণে ক'ব পাৰি। এটা জনুৰ সহায়ত ক'ব পাৰি, যি পদ্ধতিত বা যি প্ৰক্ৰিয়াত এটা জনুৰ পৰা পৰৱৰ্তী জনলৈ বংশৰ ধাৰাসমূহ বা বংশৰ বৈশিষ্ট্যসমূহ সঞ্চাৰিত হয়, তাকে কোৱা হয় আমাৰ বংশগতি। নাইবা বেলেগকৈ ক'লে কি হ'ব, যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ অপৰিৱৰ্তিতভাৱে পৰৱৰ্তী জনলৈ সঞ্চাৰিত হয়, তাকে কোৱা হয় আমাৰ বংশগতি। বংশগতিৰ বিষয়ে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন ধৰণৰ ফলাফল সূত্ৰসমূহ উদ্ভাৱন কৰা বিজ্ঞানীজন আছিল আমাৰ গ্ৰেগৰ জোহান মেণ্ডেল। সেইকাৰণে মেণ্ডেলক বংশগতি পিতৃস্বৰূপ বুলি কোৱা হয়। নেক্সট আমাৰ প্ৰকাৰণ। নেক্সট আমি শিকিম প্ৰকাৰণ, ইংলিছত কয় ভেৰিয়েশ্যন। ভেৰিয়েশ্যন কি, প্ৰকাৰণ কি? প্ৰকাৰণ কি আমি দেখা পাইছোঁ যে কি কোনো জীৱই হুবহু একে নহয়, আনকি একে পিতৃ মাতৃ সন্তান সন্ততিবোৰো একে নহয়। একে প্ৰজাতিৰ জীৱৰ মাজত দেখা পোৱা পাৰ্থক্যকে বা ভিন্নতাকে কোৱা হয় আমাৰ প্ৰকাৰণ বুলি কোৱা হয়। প্ৰকাৰণ আমাৰ বিভিন্ন ধৰণে ঘটিব পাৰে। জিনৰ পৰিৱৰ্তনৰ কাৰণে প্ৰকাৰণ হয়, আৰু ভৌগোলিক পৰিৱেশৰ কাৰণেও আমাৰ প্ৰকাৰণ হয়। নেক্সট আমাৰ প্ৰকাৰণৰ গুৰুত্ব কি? প্ৰকাৰণৰ গুৰুত্ব কি কি যদি কোৱা হয়, ইম্পৰ্টেঞ্চ অফ আমাৰ ভেৰিয়েশ্যন। প্ৰকাৰণে আমাৰ পৰিৱেশৰ লগত খাপ খুৱাই চলিবলৈ আমাৰ সহযোগ কৰে। 2 নম্বৰ কি, প্ৰকাৰণে নতুন প্ৰজাতিৰ সৃষ্টি কৰাত সহায় কৰে। 3 নম্বৰ কি, প্ৰকাৰণে আমাৰ
বিবৰ্তন বা ক্ৰম বিকাশত আমাৰ সহায় কৰে। এইটো হ'ল আমাৰ প্ৰকাৰণ। প্ৰকাৰণ হৈ গ'ল। নেক্সট আমি ক'ব পাৰোঁ যে হেৰিডিটি এণ্ড ভেৰিয়েশ্যন আৰ দ্য টু সাইড অফ সেম কইন, মানে বংশগতি আৰু প্ৰকাৰণ এটা মুদ্ৰা দুটা পিঠি বুলি কোৱা হয়। আমাৰ বংশগতিৰ জৰিয়তে প্ৰকাৰণ ঘটে আৰু প্ৰকাৰণ বংশগতিৰ জৰিয়তেহে হয়। আমাৰ জীৱৰ বংশ বিস্তাৰ প্ৰজননৰ জৰিয়তে হয়। আমাৰ প্ৰজননৰ ক্ষেত্ৰতেই আমাৰ প্ৰকাৰণ ঘটে। যৌন প্ৰজননৰ জৰিয়তে প্ৰকাৰণটো বেছি হোৱা দেখা যায়। সেইকাৰণে কোৱা হয় আমাৰ বংশগতি আৰু প্ৰকাৰণ এটা মুদ্ৰা দুটা পিঠি বুলি কোৱা হয়। বংশগতিৰ জৰিয়তেই আমাৰ প্ৰকাৰণসমূহ বা ভেৰিয়েশ্যনসমূহ দেখা পোৱা যায়। নেক্সট আমি আগবাঢ়িম বংশগতি বিজ্ঞান কি? বংশগতি বিজ্ঞান, বংশগতি বিজ্ঞান ইংলিছত কোৱা হয় জেনেটিক্স বুলি কোৱা হয়। জেনেটিক্স কি? বংশগতি বিজ্ঞান কি? যে জীৱই বংশানুক্ৰমে পিতৃ মাতৃৰ পৰা চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কেনেকৈ লাভ কৰে তাৰ বিজ্ঞানসন্মত অধ্যয়নকে বংশগতি বিজ্ঞান বুলি কোৱা হয়। আকৌ এবাৰ কৈছোঁ কি যে জীৱই বংশানুক্ৰমে পিতৃ মাতৃৰ পৰা চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কেনেকৈ লাভ কৰে তাৰ বিজ্ঞানসন্মত অধ্যয়নকে কোৱা হয় আমাৰ বংশগতি বিজ্ঞান বা আমাৰ জেনেটিক্স বুলি কোৱা হয়। আমাৰ ইয়াত আমি ক'ব পাৰি বংশগতি আৰু তাৰ প্ৰকাৰণৰ বিষয়ে আমাৰ য'ত আলোচনা কৰা হয় তাকে বংশগতি বিজ্ঞান বুলিও কোৱা হয়। বংশগতি বিজ্ঞান হৈ গ'ল। জেনেটিক্স ইজ দ্য ষ্টাডি অফ হেৰিডিটি এণ্ড ভেৰিয়েশ্যন। বংশগতি হ'ল আমাৰ জেনেটিক্স, বংশগতি বিজ্ঞান হ'ল বংশগতি আৰু প্ৰকাৰণৰ বিষয় অধ্যয়ন। জেনেটিক্সৰ জনক কোন? বংশগতি বিজ্ঞানৰ জনক কোন? আমাৰ মেণ্ডেল। গ্ৰেগৰ জোহান মেণ্ডেলকে কোৱা হয় বংশগতি বিজ্ঞানৰ পিতৃসূৰ বা বংশগতিৰ পিতৃসূৰ। নেক্সট আমি আগবাঢ়িছোঁ মেণ্ডেলীয় সূত্ৰ আৰু মেণ্ডেলিজম। নেক্সট এইটোলৈ আগবাঢ়িছোঁ। মেণ্ডেলীয় সূত্ৰ বা মেণ্ডেলিজম কি? মেণ্ডেলে বংশগতিৰ বিষয়ে আমাৰ প্ৰথমতে মটৰ মাহ 7যোৰটা মটৰ মাহ বাছি লৈছে আৰু 7যোৰ মটৰ মাহৰ ওপৰত আমাৰ বংশগতিৰ চৰিত্ৰসমূহৰ বিশ্লেষণ কৰিছিল, পৰীক্ষা নিৰীক্ষা কৰিছিলে আৰু তেওঁ বিভিন্ন সূত্ৰ উদ্ভাৱন কৰিছিল। এই বংশগতিৰ আমাৰ সূত্ৰসমূহ কোৱা হয় আমাৰ আচলতে মেণ্ডেলিজম বুলি কোৱা হয়। মানে বংশগতিৰ তত্ত্ব হিচাপে জনাজাত যিবিলাক সূত্ৰ, এই বংশগতিৰ তত্ত্ব হিচাপে জনাজাত সূত্ৰবোৰকে কোৱা হয় আমাৰ মেণ্ডেলিজম বা মেণ্ডেলীয় সূত্ৰ বুলি কোৱা হয়। অতি সংক্ষেপতে আমি কি মনত ৰাখিম? মেণ্ডেলিজম বা মেণ্ডেলীয় সূত্ৰ কি? তেনেহ'লে বংশগতিৰ তত্ত্ব হিচাপে জনাজাত সূত্ৰবোৰকে কোৱা হয় মেণ্ডেলিজম বা মেণ্ডেলীয় সূত্ৰ বুলি কোৱা হয়। এতিয়া নেক্সট মেণ্ডেলৰ সূত্ৰ আছে, তিনিটা আছে, আমি এইটো পিছত চাম। মেণ্ডেলৰ বংশগতিৰ সূত্ৰ কি কি? এই সূত্ৰসমূহ
এক নম্বৰ হল আমাৰ প্ৰভাৱিতা সূত্ৰ মেণ্ডেলৰ প্ৰথম সূত্ৰ বা প্ৰভাৱিতা সূত্ৰ 2 নম্বৰ আছে আমাৰ পৃথকীকৰণ সূত্ৰ এটো লস অফ ডমিনিয়ন বুলি কয় 2 নম্বৰ আমাৰ দ্বিতীয় সূত্ৰ বা পৃথকীকৰণ সূত্ৰ বুলি কোৱা হয় লস অফ সেগ্রিগেশন নেক্সট স্বতন্ত্ৰ বিন্যাস সূত্ৰ বুলি কোৱা হয় লাষ্টটো আমাৰ স্বতন্ত্ৰ বিন্যাস সূত্ৰ তো মেণ্ডেলে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি তেওঁ আমাৰ বংশগতিৰ বিষয়ে সূত্ৰসমূহ আৱিষ্কাৰ কৰিছিলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা আৰু বংশগতিৰ তত্ত্ব হিচাপে জনাজাত এই সূত্ৰসমূহকে আমাৰ মেণ্ডেলীয় সূত্ৰ বা মেণ্ডেলিজম বুলি কোৱা হয় একেলগে আটাইকেইটাকে এইটো আমি পিছত আকৌ আমি জানিম এতিয়া এইখিনি জানিলে হ'ল মেণ্ডেলিজম কি তেনেহলে আমাৰ মেণ্ডেলিজম হল আমাৰ বংশগতিৰ তত্ত্ব হিচাপে জনাজাত সূত্ৰবোৰেই হল আমাৰ মেণ্ডেলিজম বা মেণ্ডেলীয় সূত্ৰ নেক্সট এতিয়া আমি আগবাঢ়িছো বংশগতিৰ বাহক কি বংশগতিৰ বাহক বংশগতিৰ বাহক বংশগতিৰ বাহক বুলি ক'লে হেৰিডিটি কেৰিয়াৰ বংশগতিৰ বাহক বংশগতিৰ বাহক কাক কোৱা হয় আমাৰ ক্ৰমজমক কোৱা হয় আমাৰ বংশগতিৰ বাহক ক্ৰমজম আৰু ক্ৰমজমৰ ক্ষুদ্ৰ অংশ একটাকে কোৱা হয় আমাৰ জিন বুলি কোৱা হয় জিন ক্রোমোজোম আমার কত থাকে আমার ক্রোমোজোম বা জিন ক্রোমোজোমের ক্ষুদ্র অংশ একটাকে জিন বলে ক্রোমোজোম কনস্টিটিউট জিন ক্রোমোজোমই আমার জিন তৈয়াৰ কৰে এতিয়া জিনৰ লগত জড়িত কি কি বস্তু আছে জিন প্ৰধানকৈ আমাৰ কিহেৰে গঠিত জিন প্ৰধানকৈ আমাৰ प्रोटीन নিউক্লিক এসিড और प्रोटीनों द्वारा गठित নিউক্লিক এসিড और प्रोटीनों द्वारा तैयारी प्रोटीन এই নিউক্লিক এসিড আকৌ আমাৰ দুই ধৰণৰ হয় কি দুই ধৰণৰ হয় নিউক্লিক এসিড আমাৰ নিউক্লিক এসিড আমাৰ ডিএনএ আর এটা আরএনএ তেনে জিন বা ক্রোমোজোম কত থাকে কোষ কেন্দ্ৰত থাকে আৰু জিন কিহেৰে গঠিত তেনেহলে নিউক্লিক এসিড আৰু প্ৰোটিনৰ দ্বাৰা গঠিত এতিয়া নিউক্লিক এসিড দুই ধৰণৰ হয় এটা হল ডিএনএ এটা হল আরএনএ ডিএনএ হল ডিঅক্সিরাইবো নিউক্লিক এসিড আর আরএনএ হল রাইবো নিউক্লিক এসিড আকৌ এবাৰ কৈছো যে নিউক্লিক এসিড দুই ধৰণৰ হয় আমাৰ ডিএনএ ডিঅক্সিরিব নিউক্লিক এসিড আর আরএনএ মানে রাইবো নিউক্লিক এসিড কাম কি বা পার্থক্য কি দুটাই ডিএনএ আর আরএনএ দুটাই প্রোটিন সংশ্লেষণ নিয়ন্ত্রণ করে নেক্সট ডিএনএ আরএনএর পার্থক্য কি ডিএনএ আমার প্রকার এটাই আর আরএনএ তিন প্রকার হয় কি ডিএনএ এমআরএনএ আরএনএ আর
tRNA RNA 3 প্রকারের হয় কিন্তু DNA এক প্রকারেরই হয় DNA আমার বংশগতির চরিত্র এটা জনৰ পৰা আন এটা জনলৈ প্ৰবাহিত কৰে DNA আমাৰ কোষ কেন্দ্ৰত থাকে আনহাতে RNA কোষ প্ৰবাহত থাকে এইখিনি মনত ৰাখিলেই হ'ব তেনেহলে এতিয়া DNA লগত আৰু জড়িত কিছুমান পদাৰ্থ আছে জিনৰ লগত জড়িত আৰু কি পদাৰ্থ আছে এলিল বুলি কয় এলিল কি হল আমাৰ যে জিনৰ ভিন্ন কিন্তু বিপরীত চরিত্রযুক্ত জিনকে কোৱা হয় এলিল মানে ইংলিশত কলে হল ভেরিয়েন্ট ফর্ম অফ জিন কনস্টিটিউট এলিল ভিন্ন বিপরীত চরিত্রযুক্ত আমার জিনকে কোৱা হয় আমাৰ এলিল বুলি কোৱা হয় তেনেহলে আমাৰ এলিল হৈ গল এইখিনি মনত ৰাখিলে হল আৰু নেক্সট আমি এতিয়া আৰম্ভ কৰিছো রূপ জনরূপ আৰু ব্যক্তরূপ এই কথাটো আমি এতিয়া আলোচনা কৰিম জনরূপ আৰু ব্যক্তরূপ কি এটোলে আমি আগবাঢ়িছো জনরূপ এটা কোৱা হয় আমাৰ জিনোটাইপ জিনোটাইপ কি হল আমাৰ কোনো জীৱৰ নিৰ্দিষ্ট জিনগত বা জিনৰ সংযুক্তিকে কয় আমাৰ জিনোটাইপ বা জনৰূপ বুলি কয় বা জিনীয় ৰূপ বা জনৰূপ বুলি কোৱা হয় এইটো সাধাৰণতে দেখা পোৱা নাযায় আনহাতে আমাৰ ব্যক্তৰূপ আৰু এটা আছে কি ব্যক্তৰূপ এটা হল ইংলিশত কোৱা হয় আমাৰ এইটো ফিনোটাইপ বুলি কয় ফিনোটাইপ ব্যক্তরূপ দেখা পোৱা যায় এইটো দেখা পোৱা না জনৰূপ দেখা পোৱা না যায় ব্যক্তরূপ দেখা পোৱা যায় নেক্সট সূত্ৰটো যদি আমি কওঁ যে কোনো ব্যক্তিৰ কোনো জীৱৰ নিৰ্দিষ্ট বৈশিষ্ট্যসমূহক বাহ্যিক প্ৰকাশক কওঁ আমাৰ ব্যক্তরূপ কোনো জীৱৰ নির্দিষ্ট জিনগত গঠন বা জিনৰ সংযুক্তিকে কোৱা হয় জনৰূপ আৰু কোনো জীৱৰ নির্দিষ্ট বৈশিষ্ট্যসমূহৰ বাহ্যিক প্ৰকাশ এটা হল বাহ্যিক প্ৰকাশ আৰু এটাকে জিনীয় সংগঠন বা জিনীয় রূপ জিনৰ সংযুক্তি বা জিনৰ সংগঠনক বুলিও ক'ব পাৰি জিনৰ সংযুক্তিকে কয় জনৰূপ আৰু কোনো ব্যক্তিৰ নিৰ্দিষ্ট কোনো ব্যক্তিৰ বা কোনো জীৱৰ নিৰ্দিষ্ট বৈশিষ্ট্যসমূহৰ বাহ্যিক প্ৰকাশকে কোৱা হয় আমাৰ ব্যক্তৰূপ এই দুটা মনত ৰাখিলেই হ'ল এতিয়া নেক্সট আমি আগবাঢ়িছো সংগম পৰীক্ষা কি সংগম পৰীক্ষা ব্রিডিং এক্সপেরিমেন্ট সংগম
সংগম পৰীক্ষা ইংলিছত কোৱা হয় ব্ৰিডিং এক্সপেৰিমেণ্ট ব্রিডিং এক্সপেরিমেন্ট সংগম পরীক্ষা। তা সংগম পরীক্ষা কি? একে প্রজাতির দুটা পৃথক চরিত্ৰৰ বৈশিষ্ট্যযুক্ত জীৱৰ মাজত হোৱা কৃত্ৰিম প্ৰজনন। অতি সংক্ষেপতে কি কোৱা হ'ব? সংগম পৰীক্ষা কি? আমাৰ একে প্ৰজাতিৰ বিপৰীত চৰিত্ৰ হ'ব লাগিব আৰু কি কৃত্ৰিম প্ৰজনন। এই দুটা কথা মনত ৰাখিলে হৈ গ'ল। সংগম পৰীক্ষা কি তেনেহ'লে ব্ৰিডিং এক্সপেৰিমেণ্ট কি যদি কোৱা হয় একে প্ৰজাতিৰ দুটা পৃথক চৰিত্ৰ চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত জীৱৰ মাজত কৃত্ৰিম প্ৰজনন ঘটালে বা কৃত্ৰিম প্ৰজননকে কোৱা হয় সংগম পৰীক্ষা। তা সংগম পৰীক্ষাত আমাৰ নতুন জীৱৰ সৃষ্টি হয়, এটাকে ব্রিডিং এক্সপেরিমেন্ট বুলি কোৱা হয়। ইয়াত সংগম পৰীক্ষাৰ আমাৰ তেনেহ'লে কি সংগম পৰীক্ষা এইবিলাক হ'ল কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়া। এইটো একে প্ৰজাতিৰ আমাৰ কি হ'ব লাগিব বিপৰীত চৰিত্ৰ বা একে প্ৰজাতিৰ আমাৰ পৃথক চৰিত্ৰ হ'ব লাগিব, বিপৰীত নহ'লেও পৃথক হ'ব লাগিব। একে প্ৰজাতিৰ দুটা পৃথক চৰিত্ৰৰ বৈশিষ্ট্যযুক্ত জীৱৰ মাজত যদি আমাৰ জীৱৰ মাজত কৃত্ৰিম প্ৰজননকে কোৱা হয় আমাৰ সংগম পৰীক্ষা বা ব্রিডিং এক্সপেৰিমেণ্ট। সংগম পৰীক্ষাৰ লগত জড়িত আন এটা কি আছে সংকৰণ পৰীক্ষা। সংকৰণ পৰীক্ষা সংগম পৰীক্ষা হ'ল ব্রিডিং এক্সপেরিমেন্ট আর সংকরণ পরীক্ষা করা কোয়া হয় আমার হাইব্রিডাইজেশন এক্সপেরিমেন্ট। হাইব্রিডাইজেশন এক্সপেরিমেন্ট। সংকরণ পরীক্ষা হাইব্রিডাইজেশন এক্সপেরিমেন্ট কি বস্তু আছে বা সংকর পরীক্ষা বুলিও কয়, সংকরণ পরীক্ষা বা সংকর পরীক্ষা বুলিও কয়। ইয়াত একে প্রজাতির বিপরীত ধর্মী চরিত্র সম্পূর্ণ অথচ বিশুদ্ধ ওখ গুণ থকা দুটা জীৱৰ মাজত থকা সংগম পৰীক্ষাকে কোৱা হয় আমাৰ সংকৰণ পৰীক্ষা বুলি কোৱা হয়। আকৌ এবাৰ কৈছো একে প্ৰজাতিৰ বিপৰীতধৰ্মী চৰিত্ৰ সম্পূৰ্ণ অথচ বিশুদ্ধ ওখ গুণ থকা দুটা জীৱৰ মাজত থকা সংগম পৰীক্ষাকে কোৱা হয় আমাৰ সংকৰণ পৰীক্ষা। উদাহৰণস্বৰূপে আমাৰ মটৰ মাহৰ ওখ চৰিত্ৰ কেপিটেল ডিৰ দ্বাৰা বুজোৱা হয় আৰু চাপৰ চৰিত্ৰ মটৰ মাহৰ চাপৰ চৰিত্ৰ এটা স্মল ডিৰ দ্বাৰা বুজোৱা হয়। ইয়াৰ মাজত হোৱা পৰীক্ষাকে আমাৰ সংকৰণ পৰীক্ষা বুলি ক'ব পাৰি। কি বিশুদ্ধ ওখ এটা আৰু এটা বিশুদ্ধ চাপৰ, এই বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰৰ পৰা সৃষ্টি হোৱা জীৱবোৰকে আমাৰ সংকৰ জীৱ বুলি কোৱা হয়। সংকৰণ পৰীক্ষা সৃষ্টি হোৱা জীৱ নতুন জীৱৰ সৃষ্টি হ'লে তাকে কোৱা হয় সংকৰণ পৰীক্ষা আৰু জীৱবোৰক কোৱা হয় সংকৰ জীৱ। এতিয়া সংকৰণ পৰীক্ষা হ'ল বা সংক্ষেপতে সংকৰ কি আছে আমাৰ দুটা জীৱৰ চৰিত্ৰৰ মিলন ঘটাই সৃষ্টি কৰা অপত্য জীৱকে কোৱা হয় আমাৰ বা অপত্য বা নতুন জীৱকে কোৱা হয় সংকৰ বুলি কোৱা হয়, হাইব্ৰিড বুলি কোৱা হয়। এইটো আমাৰ সংকৰণ পৰীক্ষা আমাৰ দুই ধৰণৰ, এটা হ'ল
এক সংকৰণ পৰীক্ষা, এক সংকৰণ পৰীক্ষা নেক্সট হল আমার দ্বি সংকরণ পরীক্ষা, দ্বি সংকরণ পরীক্ষা। যি সংকৰণ পৰীক্ষা এজৰ বিপৰীতধৰ্মী জীৱৰ মাজত সংকৰণ ঘটাই বংশগতিৰ বিচাৰ কৰা হয় তাকে কয় এক সংকৰণ পৰীক্ষা। আৰু যি সংকৰণ পৰীক্ষাত দুজোৰ বিপৰীতধৰ্মী জীৱৰ মাজত সংকৰণ ঘটাই বংশগতিৰ বিবেচনা কৰা হয়, বংশগতি পৰীক্ষাৰ বিবেচনা কৰা হয় তাকে কয় ত্ৰিসংকৰণ পৰীক্ষা। তো বাকীখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম। তা আমি আজি কি কি শিকিলো তেনেহ'লে যে বংশগতি কি, এটা জনুৰ পৰা পৰৱৰ্তী জনুলৈ বংশধাৰা সঞ্চাৰণ হোৱাকে কোৱা হয় বংশগতি। তা বংশগতি পিতৃস্বৰূপ আমাৰ মেণ্ডেল বুলি কোৱা হয়। বংশগতিৰ ভৌতিক আধাৰ কি? বংশগতিৰ ভৌতিক আধাৰ হ'ল ক্ৰমজম। আমাৰ ক্ৰমজম আমাৰ ক্ৰমজমত জিন থাকে। জিন কিহেৰে গঠিত? জিন প্ৰটিন আৰু নিউক্লিক এচিডৰ দ্বাৰা গঠিত। আৰু নিউক্লিক এচিড দুই ধৰণৰ, ডিএনএ আৰু আৰএনএ। ডিঅক্সি ৰাইবো নিউক্লিক এচিড আৰু আৰএনএ ৰাইবো নিউক্লিক এচিড। এটা প্ৰকাৰণ কি? প্ৰকাৰণ হ'ল কি আমাৰ একে প্ৰজাতিৰ জীৱৰ মাজত থকা পাৰ্থক্যকে কোৱা হয় প্ৰকাৰণ বুলি কয়। আচলতে জিনীয় ৰূপ আৰু পৰিৱেশৰ জিনৰ পৰিৱৰ্তনৰ ফলত প্ৰকাৰণ ঘটে। ভৌগোলিক পৰিৱৰ্তনৰ কাৰণে আমাৰ প্ৰকাৰণ দেখা যায়। এতিয়া আমাৰ জিনীয় ৰূপ, জিনৰ পৰিৱৰ্তন বা জিনৰ সংযুক্তিক কোৱা হয় আমাৰ জিনীয় ৰূপ। আৰু আমাৰ কোনো জীৱৰ নিৰ্দিষ্ট বৈশিষ্ট্যসমূহৰ বাহ্যিক প্ৰকাশক কোৱা হয় আমাৰ ব্যক্ত ৰূপ বুলি কোৱা হয়। জিনীয় ৰূপ দেখা পোৱা নাযায়, ব্যক্ত ৰূপ দেখা পোৱা যায়। এটা মেণ্ডেলীয় তত্ত্ব বা মেণ্ডেলিজম কি? মেণ্ডেলৰ পৰীক্ষাৰ ফলাফল বিশ্লেষণ আৰু সূত্ৰসমূহ, যিবিলাক মেণ্ডেলীয় তত্ত্ব বা সূত্ৰসমূহক একেলগে মেণ্ডেলিজম বা মেণ্ডেলীয় সূত্ৰ বুলি কোৱা হয়। মেণ্ডেলৰ সূত্ৰ তিনিটা হয়। এটা হ'ল প্ৰভাৱিতাৰ সূত্ৰ, এটা হ'ল আমাৰ পৃথকীকৰণ সূত্ৰ, আৰু এটা হ'ল আমাৰ স্বতন্ত্ৰ বিন্যাস সূত্ৰ। তা আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আকৌ লগ পোৱাৰ আশা। থেংক ইউ, নমস্কাৰ।